মাৰুফা নীলিমাৰ কাপোৰ কানি লৈ ৰাস্তাত লৈ যোৱা হ'ব। স্কুলীয়া কাপোৰ কানি আছে মাৰুফা আৰু নীলিমাক এতিয়া ৰাস্তাত লৈ যোৱা হ'ব। তেওঁলোকে স্কুলত পঢ়ে আৰু বানপানী আহি গ'ল। চাওক মাৰুফা আৰু নীলিমাই তেওঁলোকে ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তোমালোকে ভাত পানী খালানে? ৰাতিপুৱা ভাত পানী খালা? ভাত পানী পৰ্যন্ত তেওঁলোকে খোৱা নাই। নীলিমাই খাইছা? নীলিমাই ভাত পানী খালা? নাই খোৱা? ভাত পানী খোৱা নাই। তেওঁলোকে বহুত কষ্ট কৰি তেওঁলোকক চাওক আজি চাওক এনেদৰে পৰিৱেশ হৈছে। এয়া হৈছে কপাবাৰী উত্তৰ ডিমৰুপাৰ বানপানী 2004 বানপানী ৰেকৰ্ড কৰিছে। এনেদৰে তেওঁলোকক উদ্ধাৰ কৰি আছে আৰু চিলিণ্ডাৰ এনেদৰে বিডিবি এতিয়া নামিছে উদ্ধাৰ কাৰ্যত আৰু চিলিণ্ডাৰ পাৰ কৰি আছে। গৰু ছাগলী ইতিমধ্যে ৰাস্তাত লৈ যোৱা হৈছে। চিলিণ্ডাৰ গেছসমূহ তেওঁলোকে ৰাস্তাৰ কাষত লৈ যাব। খোৱা দোৱা ৰাস্তাৰ কাষতে বনোৱা হ'ব। এয়া চাওক মহিলাসকলক এনেদৰে ৰাস্তাত লৈ যোৱা হ'ব। এতিয়া কপাবাৰী চাৰিআলিৰ বৃহত্তৰ অঞ্চলত বহু কেইখন ঘৰ এনেদৰে পানীৰ তলত যোৱাৰ ফলত বিডিবি সেক্ৰেটাৰী এতিয়া উদ্ধাৰ কাৰ্যত নামিছে। খাওয়া নাই না পানীর তলে চৌকা খাওয়া নাই, চৌকা মৌকা সারা ডুবি গেছে পানীর তলে। 2004 রেকর্ড ভঙ্গ করেছে। 2004 এনেদরে বানপানী হয়েছিল। আমি যত আছো সাধারণতে ইয়াতে বানপানী নহয়, কিন্তু এইবার 2024 ইয়াতে বানপানী পরিবেশ দেখা গৈছে। 2024 রেকর্ড ভঙ্গ করেছে। হুজাই ডিস্ট্রিক্টর কেন্দ্রগুড়ি নাওভাঙা কপিলি সেইফালে আপোনালোকে জানে যে পানী পুরা ফ্লাড হয়ে যায়, কিন্তু কপাবাৰী উত্তৰ ডিমৰুপাৰ এই ঠাইত কিন্তু ফ্লাড কিন্তু পটককে নাহে। স্লিপ মাৰি পৰি গ'ল পানীত। আমাৰ কাৰণে কিমান কষ্ট বুলুটো মোবাইল চোবাইল সব ভিজি গ'ল। আমাৰ হৈ যায় ৰফিক। এইখন এটা পকীঘৰ আহক। বিডিবি সেক্ৰেটাৰী আহক লগত। পকীঘৰ চাওক। পকীঘৰৰ ভিতৰত বৰালি মাছ ধৰিব পাৰিব আপোনালোকে। ও মাই গড এইটো চাওক কি পৰবা এই কেমেৰা দেখুৱা ওচৰত এইটো চাওক বিচ্ছু এইটো চাওক কেনেদৰে ঘৰত সোমাইছে। এইসকল মানুহ বৰ্তমান কেমেৰা ইফালে দেখুৱা। এনেদৰে বিচ্ছু পোক এনেদৰে বিচ্ছু তেওঁলোকে যিহেতু চোতাললৈকে পানী বাৰান্দালৈকে পানী সোমাই গ'ল। ঘৰত তেওঁলোকে আশ্ৰয় লৈছে। কমচে কম আশ্ৰয়টো শান্তিতে তেওঁলোকে জীয়াই থাকিব বিচাৰে। তেওঁলোকক যদি ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই পতংগ পোক এইসমূহ যদি মেডিচিন দিলে হয়, এই কণমানিহঁতে ইয়াত থাকিল হয়। ইয়াতে পিছফালে আছে স্কুলীয়া কেইগৰাকীমান কণমানি আছে। তেওঁলোকে এনেদৰে আচলতে চকীত পালেঙত উঠি যায়, সাপ উঠি যায়, বেকুলি উঠি যায়, ডাঙৰ মস্ত বেকুলি উঠি যায়। এনেদৰে পৰিৱেশ কৰিছে বৰ্তমান। বিডিবি সেক্ৰেটাৰী ধন্যবাদ, তেওঁক চেলুট। তেওঁক একেবাৰে পুৰা আমাৰ ডিষ্ট্ৰিক্টত নি পেলাই তেওঁক সম্বৰ্ধনা দিব লাগে। এনেধৰণৰ বিডিবি সেক্ৰেটাৰী গাঁৱে গাঁৱে জন্ম হ'ব লাগে। হবিবৰ দৰে বিডিবি সেক্ৰেটাৰী গাঁৱে গাঁৱে জন্ম হ'ব লাগে। গোটেই ডিষ্ট্ৰিক্টক চিনাকি কৰি দিব লাগে যে হবিত কেৱল বিডিবি সেক্ৰেটাৰীয়ে নহয়, কেৱল বাহাৰে নহয়, তেওঁলোক হৈছে প্ৰকৃত সমাজ সেৱকৰ নামত 500 টকা 1000 টকা দি মঞ্চত গামোচা বঁটা লোৱা ধান্দাবাজি কৰাতকে প্ৰকৃততে ফিল্ডত আহক। কঠিন মুহূৰ্তৰ সময়ত মানুহৰ সমস্যাৰ মুখামুখি কৰক। আপোনালোকে বঁটা মানুহে আপোনালোকক এনেই দিব, কিন্তু বঁটাৰ নামত টকা দি বঁটা কিনিবলৈ আপোনালোকে চেষ্টা নকৰিব। এয়া চাওক চাইকেল কেনেকে চিটুৱেশ্যন হৈছে, ভাবিবলগীয়া চিন্তা কৰিবলগীয়া চিটুৱেশ্যন হৈছে। চাওক চাইকেল কেনেদৰে চাওক ঠেলি পানী চাওক। চাইকেল পুৰা সম্পূৰ্ণ পানীৰ তলত সোমাই গ'ল চাইকেল। এই কণমানি গৰাকীকো ৰাস্তাত লৈ যোৱা হ'ব। এয়া কণমানিৰ মাতৃ ইতিমধ্যে আগে গৈ আছে। মাতৃক আচলতে কেমেৰাত আনিবলৈ মানা কৰিছে, যাৰ বাবে মাতৃক দেখুওৱা নাই। কণমানি গৰাকীক এনেদৰে উদ্ধাৰ কাৰ্য চলোৱা হৈ আছে। চাইকেল আছে মানুহ নাই। এইটো চাওক চাইকেল আছে মানুহ নাই। মানুহ ইতিমধ্যে গুচি গ'ল ৰাস্তাত। এয়া চাওক, এয়া মোৰ কেমেৰাই দেখুৱাব চৰাইটো কেনেদৰে চাওক গছৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰিছে। এয়া চাওক চৰাই পৰ্যন্ত এই ফ্লাডত বাচি যোৱা নাই। কেনেদৰে পৰিৱেশ কৰিছে এয়া চাওক। মই আপোনালোকক দেখুৱাই আছো। ডিঙিলৈকে পানী। আপোনালোকে চিন্তা কৰক। নেগেটিভ কমেন্ট কৰিবলৈ 4-5টা ফেক একাউণ্ট খুলি লয় আৰু সেই হিংসা মানে তেওঁলোকে কাৰোবাক আগুৱাই যাবলৈ তেওঁলোকে নিবিচাৰে। মানে তেওঁলোকে খালি ফেচবুকটো খুলিব, নেগেটিভ কমেন্ট এটা কৰিব, গুচি যাব। ইমান হিংসা তেওঁলোকৰ মনত, ইমান হিংসা। তহঁতৰ যদি দম আছে, তহঁতৰ যদি অকাদ আছে, আমাৰ নিচিনা প্ৰেক্টিকেলি ফিল্ডত আহা, বুকু সমান পানীত আহি পৰিৱেশ কঠিন মুহূৰ্তৰ মোকাবিলা কৰা দম নাই, অকাদ নাই। এইবোৰ আচলতে কেইটামান ওলাইছে নহয়, এনেই মানে কব আহি অসমীয়া ভাষা নাজানে বা অসমীয়া ভাষা কব নোৱাৰে। এইকেইটা হৈছে আচল মানে আৱৰ্জনা।
এইকেইটাই মানে হিংসা মানে তেওঁলোকৰ মনত, বাকী একো নাই। এইকেইটা হৈছে অন্ধভক্ত কৈছো। এইকেইটা খাই কাম নাই।